হেল্ল' এভৰিৱান আৰু ইয়াত আমি ফাইনেলি কেদাৰনাথ আহি পাই গ'লোহি আৰু এতিয়া হৈ আছে সন্ধিয়া আৰতি। কি ধুনীয়া লাগিছে নহয়, আপোনালোকক কি ক'ম, মানে তাৰ ফিলটো মই আপোনালোকক বুজাব নোৱাৰোঁ, মানে একদম ভাষা নাইকিয়া। ওচৰত যোনটো ভিউ মানে বহুত বেছি চক। ৱাও। আৰু এয়া চব ৰাতিপুৱা ভিউ ইমান ধুনীয়া লাগিছে নহয়নে? আৰু আমি এতিয়া চবেই গৈ আছিলোঁ মৰ্ণিং দৰ্শন কৰিবলৈ কাৰণে। আৰু এটা কথা, ট্ৰেকিঙত লাগিলে যিমানেই কষ্ট নহওক, আপুনি যেতিয়া ওপৰত আহি পাব ন, আপুনি সেইটো কষ্ট মানে চব পাহৰি যাব, মানে বহুত বহুত বেছি ভাল লাগে। গাইছ, ইয়াত চবে এতিয়া লাইন লাগি আছে দৰ্শন কৰিবৰ কাৰণে, আৰু আমিও ইয়াত লাইন লাগি আছোঁ। আৰু আমি লগতে পৰখাটো লৈ ল'লোঁ ইয়াত, আৰু আমাৰ গামোচা চবে আমি গৈছোঁ অসমৰ পৰা মানে কিবা এটা ভাল লাগি গৈছে। আৰু যিমানো অসমৰ পৰা আহিছে ন, চবে গামোচা লৈ আছে, তাতে মানে চিনি পাই যায় মানে চবেই এইটো অসমৰ পৰা আহিছে। এতিয়া আমি কেদাৰনাথৰ দৰ্শন কৰিলোঁ। 6টা বজাত আমি এণ্ট্ৰি কৰিছোঁ, কিবা লাইন লাগিছে দৰ্শন কৰিবৰ কাৰণে, আৰু আমাৰ 8টা বজালৈকে দৰ্শন হৈ গ'ল। দৰ্শন কৰি এতিয়া আমি গৈ আছিলোঁ ভৈৰৱনাথ মন্দিৰলৈ, আৰু সেই ৰাস্তা দেখিছে ন, আমি এনেকৈ ওপৰলৈ উঠি যাব লাগিব মন্দিৰ ভাগলৈ। वो देखिए महादेव, ये देखिए व्यू यहाँ की, क्या ये व्यू है। और वो देखिए हमारे महादेव, वाओ। ये আমি এতিয়া খাব লৈছোঁ প্ৰসাদ ভাণ্ডাৰা। এই পাথৰটো যে দেখিছে সাধাৰণ পাথৰ বুলি নাভাবিব। যেতিয়া 2013ত বাদল ফাটি ফ্লাড আহিছিলে, সেই ফ্লাডৰ পৰা এই পাথৰটো আহিছিলে, আৰু মন্দিৰৰ পৰা অলপ ডিষ্টেঞ্চত আহি নিজে ৰৈ গ'ল। তাৰ পাছত পানী দুটা পাৰ্টত ডিভাইড হৈ গ'ল, আৰু মন্দিৰৰ আশে পাশেদি ওলাই গ'ল। আমাৰ কেদাৰনাথ মন্দিৰ বিলকুল ছেফ হৈ থাকিলে, আৰু এই পাথৰটোক ভীমশিলা বুলি জনা হয়। এয়া দেখিছেনে, চবে পানী লৈ আছে, আৰু এয়া হ'ল অমৃত কুণ্ড, যোনটো কেদাৰনাথ মন্দিৰৰ ঠিক বেক চাইডে আছে। যোনটো পানী ভগৱান শিৱ বাবাক চৰোৱা হয়, সেই পানীটোৱে ইয়াত পায়। এইটো বহুত পবিত্ৰ জল হয়, আৰু চবেই নিজৰ নিজৰ ঘৰলৈ লৈ যায়, আৰু ময়ো লৈ আনিলোঁ। ফাইনেলি আমাৰ দৰ্শন হৈ গ'ল। তাৰপিছত আমি ফটোজ আৰু ভিডিঅ'জ বনাই ল'লোঁ, যিহেতু ফটো আৰু ভিডিঅ' মেন দেই। हर हर महादेव, हर हर महादेव। ফাইনেলি মোৰ আৰু এটা ড্ৰিম কমপ্লিট হৈ গ'ল। মোৰ বহুত ডাঙৰ এটা ড্ৰিম আছিলে কেদাৰনাথ অহা, মোৰ ড্ৰিম কমপ্লিট হৈ গ'ল। মই বহুত বেছি হেপ্পী, বহুত বেছি।